নমস্কাৰ, মই নীলোৎপল শইকীয়া। ফাইনেলি যোৱাকালি SSC JD আমাৰ মেডিকেলৰ বাবে কাট অফ লিষ্ট মুকলি কৰি দিলে আৰু মেডিকেলৰ কাট অফ লিষ্ট মুকলি দিয়াৰ পাছতেই বহুত কেণ্ডিডেটে মেছেজ কমেণ্ট বক্স একদম ভৰাই দিছে যে তুমি ফাইনেল কাট অফৰ আমাৰ ভিডিঅ' বনোৱা যে কিমানমান ফাইনেল কাট অফটো যাব পাৰে। যোৱাকালি মেডিকেলৰ কাট অফটো গৈছেহে, লগালগ ফাইনেল কাট অফৰ ভিডিঅ' লাগে। কাৰণ কিয় মোৰ পৰা তেওঁলোকে এইটো বিচাৰিছে, কিহৰ কাৰণে অৰ্থ এইটোৱে, বা তেওঁলোকে প্ৰমাণ পালে যে মই ইয়াৰ আগত যিকেইটা মেডিকেলক লৈ ভিডিঅ' বনাইছিলোঁ, বেছিও বনোৱা নাছিলোঁ, 2-এটা বনাইছিলোঁ আৰু সেই ভিডিঅ'তে মই কৈছিলোঁ যে আমাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক আমাৰ কাট অফটো যাব 60 বা 65 বা এনেকুৱা আশপাশে কাট অফটো যাব, বা কিছুমানৰ একেবাৰে কমো গ'ল, কিন্তু মানে 60-65 এইখিনি কাট অফৰ কথা মই প্ৰায় কৈ আছিলোঁ আৰু কাট অফটো সিমানেই গ'ল। আৰু বহুতে মানে বিশ্বাসত লৈছে যে তুমি যিখিনি কথা কৈছিলা মেডিকেলৰ কাট অফক লৈ আমাৰ একদম পূৰা মিলি পৰিছে, এতিয়া তুমি ফাইনেল মেডিকেলৰ কাট অফটো কিমানমান ক'ব পাৰা, বা ফাইনেল মেডিকেলৰ এটা কাট অফক লৈ ভিডিঅ' বনাই যে ইমানমান যাব পাৰে। আৰু আজি হয় মই সেইখিনি কথাই ক'ম যে ফাইনেল আমাৰ মেৰিটটোত কিমানমান কাট অফ যাব পাৰে। যে যিখিনি কথা ক'ম মই ইয়াৰ আগত যিকেইটা কৈছিলোঁ যে মই ডাইৰেক্ট কৈ দিছিলোঁ, কোনো কাষ্ট হিচাপত কোৱা নাছিলোঁ। 60 বা 65 মেল ফিমেল সেইটো হিচাপতে কৈ দিছিলোঁ, বা 60 আশপাছ বা 65ৰ আশপাছ বা অকণ প্লাছ মাইনাছ এইটো হিচাপতে ডাইৰেক্ট কৈ দিছিলোঁ। কিন্তু কোনো এটা কাষ্টত মই তেনেকৈ কোৱা নাছিলোঁ যে SCৰ ইমান যাব, STৰ কিমান যাব, তেনেকৈ মই কোৱা নাছিলোঁ। আজিও ক'ম মেডিকেলৰ কাট অফটো ঠিক তেনেকেই ক'ম, ডাইৰেক্ট মই কৈ দিম যে ইমানে যাব সিমানে যাব, কিন্তু কোনো কাষ্ট হিচাপত ক'ব নোৱাৰিম। এতিয়া মেইন কথাটো হ'ল আমাৰ মেডিকেল হ'ব কেতিয়া। মেডিকেল আমাৰ নৱেম্বৰ মাহতে হ'ব আৰু ফাইনেল মেৰিটটো তোমালোকে মেৰিটৰ কথা কৈছোঁ, এইটো হ'বগৈ চাবা ডিচেম্বৰ লাষ্টত তোমালোকে ফাইনেল মেৰিট পাই যাবা। কিন্তু আমাৰ মেডিকেলটো হ'ব নৱেম্বৰৰ পৰা ডিচেম্বৰলৈকে বা একমাহমান চলি থাকিব, আমাৰ মেডিকেল টেষ্ট চলি থাকিব। আৰু মেডিকেলক লৈ ইতিমধ্যে নটিচ এখন ওলাইছোঁ, প্ৰত্যেক ডেট 100-150 তেনেকৈ মাতাৰ কথা মেনশ্যন কৰিছে। 100-150কৈ সিমানকৈ মাতিব মেডিকেল, বা হয়তো 200মান মাতি দিব পাৰে, কিন্তু 100-150 মানকৈ মাতি দিব। আৰু টোটেল আমাৰ 60টা চেণ্টাৰত মেডিকেলটো হ'ব। 60টা চেণ্টাৰত হ'ব। অসমৰ হয়তো অতি বেছি 2টা বা 3টামান দিব পাৰে, যেনে ডিমাপুৰ চুকভি তেনেকৈ দি দিব পাৰে, বা গুৱাহাটী 9 মাইল CRPF বা ITBP তেনেকুৱা মানে 2-3টামান আমাৰ অসমত চেণ্টাৰ দিব। বিশেষ ইয়াত একো নিদিয়ে, সিমানেই দিব। আৰু অসমৰ টোটেল পষ্ট কিমান আছিলে 5678। এতিয়া যিহেতু মেডিকেল দিবলৈ আমাৰ 2জনকৈ মাতিছে, গতিকে সেই 5678ৰ হিচাপত প্ৰায় 11,000 মানে মেডিকেল দিবলৈ পাব। কিন্তু 11,000 জানো মেডিকেল দিবলৈ নাযায়। তোমালোকে 1,000 বাদেই দিয়া, 10,000 মেডিকেল দিবলৈ যাব। তাৰপিছত সেই 10,000ৰ পৰা তোমালোকৰ চিলেকশ্যন কিমানে পাব 5678, বাকী 4,500 মাইনাছ পৰি গ'ল। আৰু সেই মাইনাছ যিখিনি পৰিব সিহঁতৰো মানে কাট অফটো এনেকুৱা নহয় যে সিহঁতৰ একদম মানে বহুত কম আছিলে কাৰণে নগ'ল, সিহঁতৰ 50 আছিলে 62, মানে একেবাৰে বহুত কম আছিলে কাৰণে তেওঁলোকৰ মেৰিটত নাম আহিলে, বা যিখিনি মেৰিটত নাম আহিবগৈ সেইখিনিও এনেকুৱা নহয় যে তেওঁলোকৰ 80 আছিল বাবে তেওঁলোকৰ নাম আহিলে, বা কাট অফ ইমান বেছি গ'ল সিহঁতৰ মাৰ্ক বহুত আছিল বাবে সিহঁতৰ নামটো আহিলে। এতিয়া ফাইনেল কাট অফটো আমাৰ কিমান যাব বুলি যদি ক'বলৈ যাওঁ, মই এতিয়া এইটো হিচাপত মই কৈছোঁ, এতিয়া কাৰোবাৰ 61, 62, 59 তেনেকৈ যিহেতু কাট অফ গৈছে, মই মেল ফিমেল সকলোকে কৈছোঁ, ল'ৰা ছোৱালী সকলোৱে মন কৰিবা। আমাৰ ফাইনেলৰ কাট অফটোৰ কথা গম পাবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাবা, গুৰুত্ব সহকাৰে মানে চাবা। পাৰিলে ভিডিঅ'টো ছেভ কৰিবা, পাৰিলে ৰিপিট কৰি আকৌ চাবা, ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে কথাখিনি গম পায়। আৰু ক'ৰবাত নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আগন্তুক এনেকুৱা ধৰণৰ ডেইলি নিউ আপডেট পাই থাকিবৰ বাবে। এতিয়া মেইন কথাটো হ'ল আমাৰ কাট অফটো কিমান যাব। ফাইনেল আমাৰ কাট অফ ফিজিকেলৰ পিছত আহিল মেডিকেলৰ পিছত আহিল ফাইনেল। আৰু মই আজি কিছুদিনমানৰ পূৰ্বে কৈছিলোঁ যে মই প্ৰত্যেকটো ভিডিঅ'ত লিগেল ইনফৰ্মেশ্যনো দি আছোঁ। হয়, এদিন দুদিন আশপাছ হ'ব পাৰে, কিন্তু লিগেল ইনফৰ্মেশ্যনবিলাক সকলোৱে তোমালোকে পাই আছা আৰু মিলি পৰিছে। মই আগৰ ভিডিঅ'বোৰত কি কৈছিলোঁ যে তোমালোকক ফাৰ্ষ্টে মেডিকেলৰ কাট অফ দিব, মেডিকেলৰ কাট অফ দিয়াৰ পিছতহে তোমালোকৰ বাবে মুকলি কৰি দিব এডমিট কাৰ্ড। এতিয়া মেডিকেলৰ কাট অফ লিষ্ট মুকলি কৰি দিলে কিছুমানে ভাবি আছিলা যে ডাইৰেক্ট আমাৰ এডমিট কাৰ্ড দি দিব নেকি। এডমিট কাৰ্ড সেইটো দিব নোৱাৰে, সেইটো কোনো পচিবলেই নহয়। ডাইৰেক্ট ফাৰ্ষ্টে মেডিকেলৰ কাট অফ, তাৰপিছতহে এডমিট কাৰ্ড। এতিয়া এডমিট কাৰ্ডো দিব খুব সোনকালে, কিন্তু মেডিকেলো নৱেম্বৰ বা নৱেম্বৰ মাহতে হৈ যাব। এতিয়া আমাৰ মেডিকেলৰ কাট অফটো কিমান যাব মেল ফিমেল। এতিয়া যিহেতু কাৰোবাৰ 61 গৈছে, 62 গৈছে, কাৰোবাৰ 59, কাৰোবাৰ 64, 65 এনেকুৱা মেল ফিমেল সকলোকে কৈছোঁ, যাৰ যিমান য'ত কাট অফ গৈছে তোমালোকে অতি বেছি তোমালোকে নিজৰ হিচাপত 10 মান প্লাছ কৰি থোৱা। ডাইৰেক্ট মই তেনেকৈ কৈছোঁ, 10 মান প্লাছ কৰি থোৱা, কিন্তু 10 নাযায়। 7, 8, 6, 5, 4 তেনেকৈ প্লাছ হ'ব, বা 3,
তেনেকৈ প্লাছ হ'ব ফাইনেলত তোমালোকৰ তেনেকৈ নাম আহি যাব কিন্তু তোমালোকৰ নিজৰ হিচাপতে ধৰি চোৱা যে মই 10 নম্বৰ এটা প্লাছ হৈ আছে খুব নিশ্চিন্ত কিছুমানে কৈছে 17 বেছি আছে 40 বেছি আছে সিহঁতটো একদম নিশ্চিন্ত হৈ থাকে কিন্তু যিখিনি নৰ্মেল যিখিনি মানে সীমাবদ্ধতাত থাকে 5678টা পোষ্ট ভয়ংকৰ পোষ্ট কেইবা হাজাৰো পোষ্ট ইমানখিনি মানে পোষ্ট মানে তেনেকৈ উলিয়াই দিয়াই নাছিলে এবাৰ ফাৰ্ষ্ট 5678 ইমানখিনি কেণ্ডিডেটৰ ভিতৰত হয়তো অতি বেছি 1000 বা 2000 কেণ্ডিডেটহে হয়তো 80 90 বা 100 প্লাছ পাইছে কিন্তু একেবাৰে তলৰ মাৰ্কটো হৈছে 60 62 65 70 এইখিনিতে বাকী কেণ্ডিডেটখিনিয়ে মাৰ্ক পাইছে সেইকাৰণেতো কাট অফটো ইমান কম গ'ল ন 40 41 42 54 কাৰোবাৰ আমাৰ ফিজিকেলৰ কাট অফ গৈছিলে কাট অফ কম যোৱাৰ মেইন কাৰণ এইটো আৰু মই কৈছিলোঁ যে আগতে আমাৰ মেডিকেলৰ কাট অফটো কিন্তু জাপ মাৰিবগৈ কাৰোবাৰ যদি এতিয়া 40ত গৈছিলে ফিজিকেলৰ ডাইৰেক্ট 60 যাব 60 হ'লেই মেডিকেলৰ কাট অফটো যেতিয়া পুৰা জাপ মাৰি দিলে 15 বা 20 মান প্লাছ হৈ গ'ল কাৰোবাৰ কাষ্টত কিন্তু যিটো এতিয়া আমাৰ ফাইনেল কাট অফ যাব সেই ফাইনেল কাট অফটো অতি বেছি 5 6 7 8 তেনেকৈ প্লাছ হ'ব প্ৰত্যেকটো কাষ্টত কৈ দিব নোৱাৰোঁ যে STত 4 প্লাছ হ'ব কৈ দিব নোৱাৰোঁ যে OBCত ছোৱালী 8 প্লাছ হ'ব তেনেকৈ কৈ দিব নোৱাৰোঁ কিন্তু প্ৰত্যেকটো কাষ্টতে তোমালোকে এইটো নিজে বিবেচনা কৰি চাব পাৰা 5 6 7 8 তোমালোকৰ এটা কাষ্টত তোমালোকৰ মানে কাট অফটো প্লাছ হ'ব বাকি 10 তোমালোকে ধৰি থা 10 নাযায়গে 10 থৈ না যাব এতিয়া তোমালোকৰ মেডিকেলতে কাট অফটো জাপ মাৰি দিলে এতিয়া যেহেতু মেডিকেলত তোমালোকৰ দুজনকে মাতিছে 11000 কেণ্ডিডেট এই দুজনৰ ভিতৰত 1000 কেণ্ডিডেট মাইনাছ কৰিয়ে থোৱা 1000 কিহৰ কাৰণে মাইনাছ কৰিবলৈ গৈছোঁ কাৰণ তেওঁলোকৰ মানে পুৰা মেডিকেলৰ কাট অফটো মিলি গৈছে কাৰোবাৰ যদি 60 কাট অফটো গৈছে মেডিকেলৰ তেওঁলোকৰ মানে মাৰ্ক আছে 60 বা 61 আছে তেওঁলোকতো নাযায় সকলোকে যাবলৈ কৈছোঁ কিন্তু মই যিটো ৰিয়েল সেইটো কৈছোঁ কাৰণ তেনেকৈ নাযায় কাৰণ আমাৰ ফিজিকেলতে 8জনে কিমানজনকৈ মাতিছিলে নগ'লে 4জন 5জন এটা গ'ল 1500কৈ মাতিছিলে 700 800 তেনেকৈ থাকিলে কেণ্ডিডেট গতিকে সেইটো কাৰণে গৈছোঁ এতিয়া যি 100 150 পাৰ ডেটত মাতিব মেডিকেল দিবলৈ হয়তো এটা ডেটত 80জন 90জন তেনেকৈ থাকিব বাকী কিছুমান নাযাবই গতিকে সেইটো কাৰণে গৈছোঁ তোমালোকে মেডিকেলৰ কাট অফটো নিজাববীয়াকৈ গম পাবলৈ হ'লে 5 6 7 8 এইকেইটা প্লাছ কৰি থোৱা কাৰোবাৰ যদি 60 গৈছে তোমালোকৰ যাব 67 বা 65 বা 64 তেনেকৈ যাব কাৰোবাৰ যদি 54 এটা কাট অফ গৈছে তোমালোকৰ কিমান যাব 62 বা 59 বা তেনেকুৱা নিচিনা মুঠতে এটা কাট অফ যাব 7 8 4 5 তোমালোকৰ কিমানে প্লাছ হ'ব কিন্তু 10 প্লাছ নহয় আৰু কিহৰ কাৰণে কৈছোঁ মাৰ্ক পায় 60 62 63 70 এই ইমানখিনি মাৰ্কে আছে কিন্তু 80 ফাইনেল কাট অফ নাযায়গৈ 80 ফাইনেল কাট অফ নাযায়গৈ যদি কাৰোবাৰ যদি 70 গৈছে মেডিকেলৰ কাট অফ তোমালোকে ধৰি থোৱা 75 তেনেকুৱা নিচিনা কথা কিন্তু মই জাষ্ট কথাখিনি কৈছোঁ আৰু চাবা যেতিয়া ফাইনেল কাট অফ মাৰিবগৈ এই ভিডিঅ'টো তোমালোকে চাই বা মন কৰিবা যে দাদাই যিখিনি কথা কৈছিলে ফুল এক্সপ্লেইন কৰি কিন্তু গুৰুত্ব সহকাৰে ভিডিঅ'টো চাইহে তেতিয়া কমেণ্ট কৰিবা যে তুমি কোৱা কথাখিনি আজি ফাইনেলত কাট অফটো মিলিলে আৰু হয় মিলিবগৈ গতিকে তেনেকুৱা নিচিনা কথা 4 5 6 7 মেল ফিমেল সকলো কাষ্টকে কৈছোঁ কিমানটা প্লাছ কৰি থোৱা মেডিকেলো ভাল হয় মেডিকেলো ইমান এতিয়া নহয় ইমান টাফ নহয়গৈ আৰু কাৰণ দুজনকৈ মাতিব এতিয়া মুঠতে আৰু দুজননো ক'ত যাবগৈ আৰু কি তেনেকুৱা নিচিনা কথা বাকী ডকুমেণ্টছখিনি পূৰা ক্লিয়াৰ কৰিবা ডকুমেণ্টছবিলাক তাত চোৱা হ'ব ফাইনেল ভেৰিফিকেশ্যন কৰা হ'ব মেডিকেলৰ পিছত ফাইনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু মেডিকেলতো কিছুমান কাট খাব আকৌ ফাইনেল ভেৰিফিকেশ্যনতো কিছুমান কাট খাব আৰু কিছুমানৰ ৰিমেডিকেল পাব ৰিমেডিকেলতো কিছুমান কাট খাব তেনেকুৱা নিচিনা কথা গতিকে যি এতিয়া 11000 কেণ্ডিডেট মাতিব তাৰ ভিতৰত 1000 থাকিব 1000ৰ ভিতৰৰ পৰা আকৌ 2000 মান তোমালোকে মাইনাছ কৰি থোৱা বোলে মেডিকেলতো কেঞ্চেল হ'ল ডকুমেণ্টছতো কেঞ্চেল হ'ল তেনেকুৱা কিবা কিবি হৈ যাব গতিকে মুঠতে এইবাৰ চিলেকশ্যন ল'বলৈ বহুত ইজি আছে বহুতেই ইজি আছে এইবাৰ SSC GDত চিলেকশ্যন পাবলৈ বহুত 5678 এনেকুৱা হয়তো হ'বগৈও পাৰে বোলে কিমান ফাইনেলত নাম আহিবলৈ বোলে টোটেল 7000 মানহে কেণ্ডিডেট আছে কাট অফটোতো তেতিয়া আৰু একদম ভয়ংকৰ কমি যাব কাট অফ এতিয়া কমিয়ে যাব ইমান বিশেষ নাযায় কাৰণ আমাৰ ফিজিকেলত ল' কাট অফ গুচি গ'ল বাকী মেডিকেলৰ কাট অফটো পূৰা জাপ মাৰি দিলে আৰু আমাৰ ফাইনেলত এতিয়া ইমান জাপ নেমাৰে আৰু অকণমান কাট অফ 4 5 6 7 বা তেনেকৈ কিবা এটা প্লাছ হ'ব আৰু ইমান বিশেষ প্লাছ নহয় 4 5 এইটো মেক্সিমাম ধৰি থোৱা সিমানে প্লাছ হ'ব বাকী ভিডিঅ'টোত ইমানে কথা আছিল আমাৰ ফাইনেল মেৰিটো হ'ব খুব সোনকালে নৱেম্বৰত ফিজিকেল ডিচেম্বৰত হয়তো মেৰিট আহি যাব ইমানখিনিয়ে কথা আছিল নিউজ এতিয়া আকৌ এতিয়া SSC GDৰ বাবে নতুনকৈ যিহেতু আকৌ পোষ্ট আহি আছে
সেইখিনি পোষ্টৰ বাবে মই কেইবাখনো বুক দিছোঁ SSC GD ৰ বাবে 2026 আকৌ এপ্লাই হ'ব নৱেম্বৰতে এই বুক কেইখন তোমালোকে আজিয়ে অৰ্ডাৰ কৰা ভালকৈ প্ৰিপাৰেশ্যন কৰা কেইবাখনো বুক দিছোঁ SSC GD ৰ বাবে ৰিজনিং মেথছ সকলোবিলাক পাই থাকিবা গতিকে ডেছক্ৰিপশ্যনত দিয়া স্ক্ৰীনত দেখি থকা যিকেইখন বুকৰ নাম কৈছোঁ এডুকাজন বা যিয়ে নহওক কিয় বুক কেইখন তোমালোকে অৰ্ডাৰ কৰা ভালদৰে প্ৰিপাৰেশ্যন কৰা সাজু থকা SSC GD মেডিকেলৰ বাবেও ভেৰিফিকেশ্যনৰ বাবে ফাইনেল মেৰিটত নামটো আহিবই আৰু একদম ফাইনেল পৰা ক্লিয়াৰ হৈ যাব ডিচেম্বৰ মাহত সকলোখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব